গৃহ নিৰ্মাণ কৰা, জুম কাঠ আৰু অগ্নি সংযোজন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী চৰ্চিতা গগৈ। মই বন উচ্ছেদৰ প্ৰভাৱসমূহৰ ভিতৰত ক'বলৈ আগবাঢ়িছোঁ। বন্যপ্ৰাণীৰ বাসস্থান ধ্বংস, মৃত্তিকা ক্ষয় আৰু বৰষুণৰ হ্ৰাস, মানুহ বন্যপ্ৰাণী সংঘাত বৃদ্ধি, পৰিৱেশগত পৰিৱৰ্তন আৰু উষ্ণতা বৃদ্ধি, আদিবাসী জনগোষ্ঠীৰ জীৱন ধ্বংস। নমস্কাৰ, মই নিবিমা গগৈ। মই ইয়াৰ মানুহসমূহ ক'বলৈ গৈছোঁ। অবৈধ কাঠ কটা ৰোধ কৰাৰ বাবে কঠোৰ আইন প্ৰয়োগ, বন সংৰক্ষণ আৰু বৃক্ষ ৰোপণৰ অভিযান, পৰিৱেশৰ মিত্ৰ উন্নয়নৰ প্ৰকল্প, স্থানীয় লোকক বন সংৰক্ষণত জড়িত কৰা, বিদ্যালয় আৰু সমাজৰ সচেতনতা সৃষ্টি কৰা। নমস্কাৰ, মোৰ নাম শ্ৰী জ্ঞান বৰুৱা। মই বন উচ্ছেদৰ সমন্বয় কৰিছোঁ। অসমত বন উচ্ছেদ এখন গুৰুত্বপূৰ্ণ সমস্যা। এই সমস্যাৰ সমাধানৰ বাবে চৰকাৰ, স্থানীয় লোক আৰু শিক্ষাৰ জৰিয়তে একেলগে কাম কৰিব লাগিব। বন